মই বিচাৰিছিলোঁ মাটিকাদৈ আৰু মৰিচা শাক। চকুৰ কাৰণে খুবেই ভাল মাটিকাদৈ। আপোনালোকে যদি গম নাপায়, খাবলৈ ট্ৰাই কৰিব এতিয়াৰ পৰা। এয়া চাওকচোন কিমান পানী। ইয়াতে আমাৰ ফ্ৰণ্টত আছে কলংখন। মই কেমেৰাত ইমান ভালদৰে স্পষ্ট ধৰিব পৰা নাই, পোহৰটো যিহেতু পৰি আছে, নাপায় ক'বলৈ তেনেকৈ। বৌয়ে মাছ ধৰিব দেই। ডাঙৰ দেই। তুমি মাৰা, ডাঙৰ শল এটা আনা। মাৰা। চাওকচোন, আজি তাই মাক যাবগৈ। তাই বহুত দুখ লাগি আছে, কান্দি আছে দেই। খাদ্যও বনাই আছে, কান্দিও আছে। আৰু কি বনাব আজি স্পেচিয়েলি, একদম ইনকাম নাইকিয়া, বেকাৰ হৈ আছোঁ। মানে বহুত আৰু ক'বলৈ নাই। পানীৰে কি কৰিছে আপোনালোকে চাই আছে নিশ্চয়। শাকৰ ভাজি বনাম আৰু এইফালেদি এয়া শাকৰ জোল বনাম। আৰু কি বনোৱা হ'ব কৈ দিয়া। আৰু লগতে থাকিব মাছ। মাছৰ পৰিমাণো খুবেই কম। বানপানীৰ সময়ৰ মানুহৰ যেনেকুৱা চিটুৱেশ্যন হয়, বানপীড়িতত থকা সেই লোকসকলে নিশ্চয় বুজি পায়। গতিকে তেওঁলোকে ভালদৰে উপলব্ধ কৰিব পাৰিছে আমাৰো চিটুৱেশ্যন কেনেকুৱা হৈছে। যি কি নহওক, যদি মোৰ চেনেলটো ভাল লাগিছে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। যি কি নহওক, আলহীক বনাই খোৱালোঁ। এতিয়া আলহী ঘৰলৈ যাবলৈ ৰেডি হৈ আছে।